নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মাৰ্চ। চৰকাৰী পক্ষীগৰৰ বাবে নতুনকৈ প্ৰস্তুত হ'ল তালিকা। যদি আপোনাৰ তালিকাত নাম আছে, চৰকাৰী গড়ৰ প্ৰথম কিছু টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে নেকি? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। ১২৫০ টকা নহয় ২৫০০ টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন মহিলাই। নতুনকৈ মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৬টা নতুন আঁচনি। কি আঁচনি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? আত্মীয়গত প্ৰতিজন মহিলা বেংক একাউণ্টত যদি ১০,০০০ টকা লাভ কৰিছে ২৫,০০০ টকা সোমাব এতিয়া। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পক্ষীগড়ৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? যদি আপুনি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি চৰকাৰী গড় লাভ কৰিব। অযোগ্য হিতাধিকাৰী যদি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰিছে। অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আহিলে। কেঁচা ঘৰ থাকিলে পাব আপুনি পকীগড়। জীৱগাঁওকে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহুতি খুৱাইছে। গুৱাহাটীৰ ফটোবাৰী যথেমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱগাঁওকে গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ফুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ১ টকা নিদিয়াকৈ যোগ্য হিতাধিকাৰী লাভ কৰিব চৰকাৰী গড়। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAY অধীনত চৰকাৰী গড়। নতুনকৈ ১৫ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী গড়। আপোনাৰ চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে নেকি? ১৫ লাখ পকী চৰকাৰী গড়ত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিসকলে চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ দিছে নৰেন্দ্ৰ মোদীয়ে। কেতিয়া চৰকাৰী গড়ৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব এতিয়ালৈকে ডেটটো ফাইনেল কৰা নাই। যেতিয়া ডেটটো ফাইনেল কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। আপোনাৰ কৃষিৰ উপযোগী মাটি আছে নেকি? লগতে আপোনাৰ মাটিৰ জমাবন্দী কপি আছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আপুনি বৃহৎ সুবিধা লাভ কৰিব। আপোনাৰ বেংক একাউণ্টত সোমাব টকা। বছৰি আপুনি ৩টা কিস্তিত লাভ কৰিব এই সুবিধা। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। এতিয়া আপুনি পঞ্জীয়ন কৰক। পঞ্জীয়নৰ বাবে ৩খন নথিপত্ৰ প্ৰয়োজন হ'ব। সকলো বৃত্তিৰ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব ৪বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। যদি এই ৪খন নথিপত্ৰ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। এই ৪বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। লগতে আপোনাৰ খেতিৰ যদি আছে তেনে ক্ষেত্ৰত আপুনি খেতি কৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্ট নিশ্চয় আপুনি টকা লাভ কৰিব। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। এই টকা PM কিষাণৰ অধীনত দিয়া হয়। যদি আপোনাৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰক। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াও জাৰি কৰিছে এই জাননী। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত বছৰি ৬,০০০ টকা প্ৰদান কৰে আৰু ৪ মাহৰ মূৰে মূৰে ২,০০০ টকা সোমাই দিয়ে আপোনাৰ বেংক একাউণ্টত। আপুনি PM কিষাণৰ অধীনত ২,০০০ টকাৰ কিস্তি পায় নে নাই? যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত নতুনকৈ কৰক পঞ্জীয়ন। কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। মাত্ৰ ৭০০ টকাতে লাভ কৰিব ৰন্ধন গেছ। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। আজি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। আপুনি কেনেকৈ প্ৰপত্ৰটো ফিল আপ কৰিব? মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত ৭০০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব ২৫০ টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই সাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ
আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। চ' বন্ধু বান্ধৱীসকল, যিসকলে 16 পেঞ্চনৰ আঁচনিৰ প্ৰপত্ৰ জমা দিছে সেইসকলে কিন্তু জমা দিব নালাগে। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনিৰ লগতে 250 টকাটো এড কৰি প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চহৰ অঞ্চলৰ প্ৰকৃত দুখীয়া ভূমিহীন লোকক চৰকাৰে প্ৰদান কৰিব মাটিৰ পট্টা। চহৰৰ মাথাপুৰৰ কবলৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বৃহৎ মন্তব্য কৰিছে। ভূমি উদ্ধাৰ আৰু পট্টা প্ৰদানৰ ক্ষেত্ৰত নাই কোনো হিন্দু মুছলমানৰ প্ৰশ্ন। ৰাজ্যত এতিয়াও উচ্ছেদ কৰিবলগীয়া বাকী আছে লাখ লাখ বিঘা চৰকাৰী ভূমি। অসমৰ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ লাগিব প্ৰায় 20ৰ পৰা 25 বছৰ সময়। ৰাজ্যৰ চুকে কোণে থকা প্ৰতিটো বেদখলকৃত স্থানতে চলিব চৰকাৰৰ উচ্ছেদ অভিযান। প্ৰথমতে হ'ব উচ্ছেদ, তাৰ পিছতে ভূমি নীতিৰ অধীনত দুখীয়াক দিয়া হ'ব 1ৰ পৰা 1.5 বিঘা ভূমি। চহৰত একাংশ লোকে অবৈধভাৱে 50ৰ পৰা 60 বিঘা পৰ্যন্ত ভূমি দখল কৰি থকাৰ বিস্ফোৰক তথ্য। চহৰ অঞ্চলৰ প্ৰকৃত দুখীয়াক ভূমিহীন লোকক চৰকাৰে দিব ভূমিৰ পট্টা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ পট্টাক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? আচলতে হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ পট্টা দিবনে? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমীয়াক ভয় দেখুওৱাৰ দিন এতিয়া শেষ হ'ল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অসমীয়াক ৰঙা চকু দেশৰ দিন এতিয়া পাৰ হ'ল। কোনে এনে কৰিলে তাৰ চকু কাঢ়ি অনা হ'ব, কিন্তু আমি কাৰো ৰঙা চকু সহ্য নকৰোঁ, এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ দিছে। এদিন পাৰ হ'ল, হয় এইদিন পাৰ হৈ গৈছে, এতিয়া কোনো আৰু ৰঙা চকু দেখাব নোৱাৰিব। কংগ্ৰেছ আৰু মিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল আৰু ডিজেলৰ। পেট্ৰল ডিজেলক লৈ আতংকিত হোৱাৰ কাৰণ নাই। বৰ্তমানে পৰ্যাপ্ত ইন্ধন মজুত আছে স্পষ্ট কৰি দিলে IOCL-এ। গ্ৰাহকক প্ৰয়োজনতকৈ অধিক তেল কিনি ভিৰ নকৰিবলৈ অনুৰোধ জনাইছে হিমন্ত বিশ্ব শৰ্মাই। উৰা বাতৰি বিয়পোৱাসকলক সাৱধান কৰি দিলে ইণ্ডিয়ান অইলৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিলৈ হত বৈছে মিয়াৰ। দলে বলে বিজেপিত যোগদান কেইবা শতাধিক মিয়াৰ মুখত আকৌ এবাৰ বিজেপিৰ চৰকাৰ। মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। কেইবা শতাধিক মিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত। বিজেপিৰ পতাকা ডিঙিত লৈ মূৰত বিজেপিৰ টুপি পিন্ধি আনন্দিত মিয়া। বিজেপিৰ চৰকাৰৰ ওপৰত আস্থা ৰাখি বিজেপিত যোগদান। বিজেপিৰ দিনত বহুত বেছি উন্নত হৈছে বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ দিনত আমি উন্নত দেখি পোৱা নাছিলোঁ। পুনৰবাৰ আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। বিজেপিলৈ খোদ বৈছে মিয়াৰ। আচলতে বিজেপিলৈ খোদ বৈছে নেকি মিয়াৰ? ইয়াৰ বিষয়ে জনতাই কি ক'ব? গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত কিমান উন্নত হৈছে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈয়ে ঘোষণা কৰিলে নতুন আইন অনাৰ কথা। এতিয়াৰ পৰা মন্ত্ৰী বিধায়কে গালি পাৰিব নোৱাৰিব সংখ্যালঘুক, কটাক্ষ কৰিব নোৱাৰিব ভাষা আৰু ধৰ্মক লৈ। মন্ত্ৰী বিধায়কৰ আত্মীয়ই কৰিব নোৱাৰিব ঠিকা। হয়, এটা ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ঠিকা পালে মন্ত্ৰীও যাব জেললৈ, আত্মীয়ও যাব জেললৈ। কংগ্ৰেছ চৰকাৰ গঠন কৰি প্ৰথমতে অনা হ'ব নতুন আইন। কংগ্ৰেছে নতুনকৈ গঢ়িব বৰ অসম, য'ত সংখ্যালঘুৱে ঘূৰাই পাব নিজৰ অধিকাৰ। নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ঘোষণা কৰিছে নতুন আইন অনাৰ কথা। আচলতে গৌৰৱ গগৈ যিখন নতুন আইনৰ কথা কৈছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ ভাবুকি মৌলানা বদৰুদ্দিন আজমলৰ। হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰা কৰি দিম। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ভাঙি পেলাই দিম। অসমত আমি বিজেপিক থাকিবলৈ নিদিওঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই অসমৰ পৰা বিদায় দিম। মহাবিস্ময় মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ ভাবুকি মৌলানা বদৰুদ্দিন আজমলৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ,
গৌৰৱে ভাল পোৱা মিয়াৰ ৰঙা চকুমৈ কাঢ়ি আনি গৌৰৱ গগৈক থিয় সকিয়নি দিলে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দাদাগিৰি আৰু অসমত নচলিব, গৌৰৱ গগৈৰ দলে বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা পালন কৰিছে। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পিছপনত মন্তব্য কৰিছে। বাগবৰ মন্ত্ৰীয়াতে গৌৰৱ গগৈক নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ জীৱন দিলেও বৰপেটা মেডিকেল কলেজৰ নাম আৰু সলনি কৰিব নোৱাৰে। কোনো মুখ্যমন্ত্ৰীয়ে মিয়াক খেদিবলৈ সাহস কৰা নাছিল। মিয়াক খেদিবলৈ ল'লে আজমল আহে আৰু ৰকিবুল আহে, এতিয়াৰ পৰা আৰু নহ'ব। বেদখলকাৰী মিয়াক খেদিবই লাগিব। বিজেপি চৰকাৰ আছে বাবে মিয়া ঠাণ্ডা হৈ আছে। বিজেপি চৰকাৰৰ গল মানে মিয়া বুকুত কামোৰ মাৰি দিব অসমীয়াৰ। জীয়াই থাকিবৰ বাবে বিজেপি চৰকাৰ আমাক লাগিবই। ভোটৰ কাৰণে মিয়াক চুমা খাই ফুৰিছে অখিল গগৈ। এনেকুৱাকৈ অখিল গগৈকে এটাক কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱে ভাল পোৱা মিয়াৰ ৰঙা চকু আমি কাঢ়ি আনিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাঘৱ চদ্দাই হলঠিকত পেলালে বেংকক। কিয়নো একাউণ্টত ধন নাথাকিলে কিয় কৰ্তন কৰে টকা। দৰিদ্ৰ লোকৰ পৰা কিয় ফাইন কাটে বেংকে। জিৰ' বেলেঞ্চৰ বাবে দৰিদ্ৰ লোকৰ পৰা ধন কৰ্তন কৰি আহিছে বেংকে। সকলো বেংকৰ এই ফাইন ছিষ্টেম উঠাই দিব লাগে। 3 বছৰত গ্ৰাহকৰ পৰা প্ৰায় 19,000 কোটি টকা ধন সংগ্ৰহ কৰে বেংকে। আৰু এই ধনসমূহ আছিল দেশৰ দৰিদ্ৰ লোকৰ। এওঁলোকৰ দোষ কি আছিল? এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৰাঘৱ চদ্দাই। গৰীবৰ একাউণ্টত ধন নথকাটো অপৰাধ নেকি? চাৰ্জ লগাই এনেকুৱাকৈ মাইনাছ হৈ যায় একাউণ্ট। জনতাক ফাইনেন্সিয়েল সুৰক্ষা নহয় হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপিত হৈছে। গৰীবৰ পৰা মুনাফা লৈছে বেংকে। বেংকৰ এই পেনাল্টি ছিষ্টেম উঠাই দিয়াৰ দাবী চদ্দাৰ। ৰাঘৱ চদ্দাই বেংকক পেলালে হলঠিকত। হয়, ৰাঘৱ চদ্দাই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।